মই ক'ত কেনেদৰে থাকোঁ। এই সমস্ত কথা তুমি জনাৰ আগতে মই যে আজি বসুদেৱৰ পুত্ৰ, মই যে আজি দৈৱকীৰ পুত্ৰ, এই মনুষ্য জ্ঞান আৰু ধাৰণাটো জগতত আছে, তোমাৰো আছে। এতিয়া মই সেই মনুষ্য জ্ঞান আৰু ধাৰণাটো গুচাই মই ক'ব বিচাৰিছোঁ, মই বসুদেৱৰ পুত্ৰও নহয়, মই যশোদাৰ পুত্ৰও নহয়, নন্দৰ পুত্ৰও নহয়। স্বৰূপতে মোক যিটো ৰূপ তুমি দেখিছা, এই ৰূপটো এটা মায়া ৰূপ, কিন্তু প্ৰকৃত ৰূপটো মই তোমাক বুজাই কম। গতিকে সেই ৰূপটোৰ কথা কৈছে যে মই ক'ত ক'ত থাকোঁ, সমস্ত জগতত থাকোঁ, কি ৰূপত থাকোঁ বৰ্ণনা কৰি মই শেষ কৰিব নোৱাৰোঁ। তাৰ ভিতৰত মুখ্য কেইটামান উদাহৰণ, কেইটামান পৰিচয় মই তোমাৰ আগত দাঙি ধৰিব বিচাৰোঁ। যে তেওঁ কৈছে যে মুখ নজানয় মহাদেৱ ঋষি যত, অনাদি ঈশ্বৰ অজ নাহি আদি অন্ত। মোৰ প্ৰকৃত পাৰমাৰ্থিক পৰিচয়টো হৈছে মোৰ জন্মও নাই, মোৰ মৃত্যুও নাই, মই অনাদি, মোৰ আদি অন্ত নাই, মই অব্যক্ত, মই একো কথা কাকো নকওঁ। গতিকে মই মায়াৰ জৰিয়তে সংসাৰখন দৌৰিবৰ কাৰণে আহোঁতে মই অব্যক্তভাৱে মই সমস্ত কৰ্ম কৰোঁ, যাৰ কাৰণতে ঋষিসকলেও তপস্বীসকলেও মোৰ স্বৰূপটো আচলতে উপলব্ধি কৰিব নোৱাৰো। গতিকে তুমি কেনেকৈ সেই উপলব্ধি কৰিবা, গতিকে এই তত্ত্বটো মই তোমাক মহেশ্বৰ বুলিবাৰ এইখানি হেতু আধ্য সাধনাত মুঠ পৰে নাহি জাতু। সমাদাম সুখ দুখ ক্ষমা সত্যব্ৰত জন্ম মৃত্যু সমূহ যত যত আচলতে মই কোন, কি ৰূপত কৰ্ম কৰোঁ, এই কথাটো মই তোমাক এক পৰিচয় দিছোঁ। মই যে সমস্ত জগতৰ নিয়ন্তা, মই যে সমস্ত জগতৰ স্বামী, মোকেই যে ঈশ্বৰৰ ঈশ্বৰ মহেশ্বৰ বুলি সকলোৱে জানে। এই জ্ঞান তত্ত্বটো যিজনে আহৰণ কৰিব পাৰিছে, বুজিব পাৰিছে, সেইজনে সংসাৰত সমস্ত জ্ঞান তেওঁ লাভ কৰিছে। তেওঁৰ কাৰণে কোনো জ্ঞান বাকী নাথাকে। মোক জনাৰ পিছত, মোৰ আচল সত্যটো বুজি পোৱাৰ পিছত তেওঁ পৰম জ্ঞানী হৈ পৰে। গতিকে সেইকাৰণে কৈছে যে মহেশ্বৰে বুলি বাৰু এইখানি হেতু খাদ্য সাধনাটো মুঠ পৰে নাহি জাতু। যিমানবিলাক কৰ্ম খাদ্য সাধনাৰ প্ৰয়োজন আছে, সমস্তবিলাক মই কৰা। কোনোবাই নিজে কিবা এটা আকাংক্ষা কৰি কিবা এটা সাধন কৰিব বিচাৰে, আৰু সেই সাধন কৰাৰ পিছত হয়তো কোনোবাই ভাবে যে মই ঈশ্বৰৰ মতে ফলটো লাভ কৰিম। মিছা কথা। এই সমস্তখিনি ময়ে তেওঁ প্ৰদান কৰিছোঁ। কাৰণ তেওঁ কৰ্মত যদি কিবা কাৰণত যদি মই সুখী হ'ব পাৰিছোঁ, তেতিয়াহ'লে তেওঁ বিচৰা মতে মই সমস্তখিনি দান কৰিছোঁ। কোনোবাই যদি লাভ কৰা নাই, আকাংক্ষা যদি পূৰণ কৰা নাই, তেতিয়াহ'লে জানিব লাগিব কিবা কাৰণত মই সন্তুষ্ট হ'ব
সমস্তখিনি মই কৰি আছো বোলে তাৰ কাৰণে কৈছে সম ধৰ্ম সুধ সুখ দুখ ক্ষমা সত্য ব্ৰত জন্ম মৃত্যু সন্মুখ পহয় যত যত অহিংসা সমতা তুষ্টি তপ জপ জ্ঞান যথাযথ জান মুত পৰে নাহি আন এই সংসাৰত কৰ্ম কৰিবৰ কাৰণে মনুষ্যৰ দেহত প্ৰৱেশ কৰোৱা যিখিনি মহা মহা তত্ত্ব যাৰ জৰিয়তে সত্য শৌচ ক্ষমা দয়া দুখ সত্য হিংসা অহিংসা তুষ্টি জ্ঞান জপ তপ ইত্যাদি ইত্যাদি যিমানবিলাক মহা আধ্যাত্মিক পাৰমাৰ্থিক শক্তি দেহৰ ভিতৰত বিৰাজ কৰে আৰু এই শক্তিবিলাক মোৰ বাহিৰে বেলেগ কোনো নহয় সেই শক্তিৰ ওপৰতেই মই থাকোঁ ক্ষমা নামতো কাৰোবাৰ দেহত থাকোঁ হিংসাৰ নামতো কাৰোবাৰ দেহত থাকোঁ অহিংসাৰ নামতো কাৰোবাৰ দেহত থাকোঁ ইত্যাদি ইত্যাদি যিমানবিলাক ভাৱনা আমি মনুষ্য দেহে নিজৰ ইন্দ্ৰিয় বৰ্গৰ জৰিয়তে আমি উপলব্ধি কৰোঁ এই সমস্তবিলাক আনৰ শক্তি নহয় এই সমস্তবিলাক মোৰ শক্তিলৈ জীৱ সমস্তে কৰ্ম কৰি থাকে যে বুদ্ধি মন চিন্তে আৰু ভয় যে অভয় আৰু নিজৰ অৰ্থে ক'ব কাৰোবাৰ অন্তৰত যিমানবিলাক জ্ঞান আৰু বুদ্ধি আছে সেই সমস্ত জ্ঞান বুদ্ধি আনে নিদিয়ে মোৰ শক্তিয়েহে সেই জ্ঞান বুদ্ধি প্ৰদান কৰা যদি আমি এটা বিপদত কৰোঁ সংকাত কৰোঁ বিভূতি কৰোঁ উপায়ন্তৰ এটা অৱস্থা কৰোঁ তেতিয়া মই বা আমি যেতিয়া মনেৰে সৈতে চিন্তা কৰোঁ দৃঢ়তাৰে চিন্তা কৰোঁ যে মোৰ এই মহা সংকটৰ সময়ত মহা বিপদৰ সময়ত মই কেনেকৈ ৰক্ষা কৰিম তাৰ কাৰণতে যদি মুক্তি তেওঁলোকে যদি সৰ্বশেষৰ সাৰথি কৰি লয় হে প্ৰভু তুমি মোক কৃপা কৰা তেতিয়া মই যেনেকৈ নহওক তেওঁক এই সংকটৰ পৰা কৃপা কৰিবৰ কাৰণে মই ব্যৱস্থা কৰোঁ মই ভিতৰত থাকিয়ে তেওঁৰ অন্তৰত এটা অনুভূতি জগাই দিওঁ যে তুমি এইটো কৰা বুলি কোৱাৰ লগে লগে ভবাৰ লগে লগে তেওঁ যেতিয়া সেইটো কৰে লগে লগে এই সংকটৰ পৰা তেওঁ ৰক্ষা কৰাৰ ব্যৱস্থা আৰম্ভ কৰিব প্ৰভু ভগৱানে আজি দেহৰ ভিতৰত থাকি জগতখনক কেনেকৈ সমস্ত নৰকে কেনেকৈ কৃপা কৰি আছে তাৰ এই মহত্বটো তেওঁ বিভূতি যুগৰ ব্যৱস্থাৰ মাজেৰে বৰ্ণনা কৰি পাপ বুলি বুদ্ধি সাৰ অসাৰ জান পাপ জ্ঞানী বুলি হয় আত্মা দণ্ডিতে পৰি এশহে ক্ষমা বুলি তাক এৰা ব্যাকুল ভাৱ কলোকে আসন হয়তো বুলি তাক মাত্ৰ আজি অনুৰাগত কৈছে তাক বুলি বুদ্ধি সাৰ অসাৰ জানন সঁচা মিছা প্ৰকৃত অপ্ৰকৃত যিটো সত্য বা অসত্য এনেকৈ জ্ঞান ধাৰণাটো যিজনে ল'ব পাৰে সেই ব্যৱস্থাটোকে কোৱা হৈছে বুদ্ধি যিটো আচল
বা নকল, সাৰ বা অসাৰ। এই জ্ঞান বা পাৰ্থক্যটো যিজনৰ মনৰ ভিতৰত ধাৰণা আহে, এই ব্যৱস্থাটোকে কোৱা হৈছে বুদ্ধি। আৰু কোৱা হৈছে জ্ঞান। জ্ঞান কাক কয়? তাক জ্ঞান বুলি হয় আত্মা পৰিচয়। প্ৰকৃত জ্ঞান কি? নিজৰ পৰিচয়টো যেতিয়া তেওঁ নিজৰ আত্মাতে নিজে বিচাৰি পাব যে আচলতে মই কোন, এই পৰিচয়টো যিজনে লাভ কৰে সেইজন জ্ঞানৰ আলমত তেওঁ সেই কৰ্মটো সাধন কৰে। সেইকাৰণে কৈছে যে আত্মা নহ'লে দেহ ৰক্ষা নকৰে। দেহ ধাৰণ কৰাৰ পিছত জীৱাত্মা আৰু পৰমাত্মাৰ দুটা ৰূপ লৈ প্ৰভু ভগৱন্তে দেহত প্ৰৱেশ কৰে আৰু জীৱাত্মাৰ জৰিয়তে পঞ্চভূতি মহাশক্তি বা 24টা মহাতত্ত্বক আলম কৰি জীৱই প্ৰতিনিভোগ কৰে। আৰু সেই জীৱই মনৰ জৰিয়তে এই উপলব্ধিবিলাক কৰিব পাৰিব লাগিব। আচলতে মই কাৰ কাৰণে জীয়াই আছো, কোনে মোক জীয়াই ৰাখিছে। আত্মদৰ্শনত তেওঁ যিটো পৰম সত্য উপলব্ধি কৰিব পাৰে সেই সত্যটোৱে হৈছে জ্ঞান। অৰ্থাৎ সেই জ্ঞান উপলব্ধি কৰাৰ পিছত নিজৰ মই মত যিটো অহংকাৰ, এই ভাৱটো থাকিব নোৱাৰে। কাৰণ মই যিবিলাক কৰিছো বুলি ভাবিছো আচলতে মই কৰা নাই, কোনোবাইহে মোৰ জৰিয়তে কৰ্মখিনি কৰাই আছে। তেতিয়াহ'লে মই কৰা বুলি কেতিয়াও কৰ্মটো কৰিব বা দাবী কৰিব নোৱাৰে। গতিকে সেইটোকে কোৱা হৈছে, সেই অনুভূতিটোকে কোৱা হৈছে জ্ঞান। বিনা দুখে পৰে তাক বোলে সৰ্বভাগ, দণ্ডিত পাৰিও কহে ক্ষমা বুলি তাক। যিসকলে বিনা দুখত কাৰোবাক যদি বাক্য বচন ক'ব লগা হয়, সেই বাক্য বচনটো কোৱা হৈছে সৰ্বভাগ বুলি কৈছে, যিটোৱে সমস্তৰে সৰ্বনাশ কৰে। সৰ্বভাগে বেয়া কথা এটাই আনকো নষ্ট কৰে, নিজকো নষ্ট কৰে। আৰু ক্ষমা বুলি কাক কয় তাৰ কথাটো কৈছে। ক্ষমা সেইটোৱে হয় যিজনে মহা অপৰাধ কৰিলে, যিজনে মহা দণ্ড পোৱাৰ যোগ্য, যিজনক মই দণ্ডিত কৰিলে কোনেও মোক দুখ কৰিব নোৱাৰে, দুখ ধৰিব নোৱাৰে। গতিকে সেই অৱস্থাটো যদি মই তেওঁক দণ্ড নিদিওঁ, তেওঁৰ প্ৰতি বেয়া ভাৱনা এটা যদি মই নলওঁ, তেতিয়াহ'লে এই গুণটোকে কোৱা হৈছে ক্ষমা। দণ্ডিত পাৰয়ো সহে ক্ষমা বুলি তাক। কিন্তু মোৰ যদি কিবা এটা দুখ আছে, দুখ থকাৰ পিছত মই আনৰ যদি উৎসাহ ঘটনা শুনিব লগা হয়, অপবাক্য শুনিব লগা হয়, শুনি যদি মই মনে মনে থাকিব লগা থাকিবলৈ বাধ্য হ'ব লগা হয়, এই অৱস্থাটো কিন্তু ক্ষমা কৰি নকৰে। কিন্তু মোৰ দুখ লগাইছে, মোক অপৰাধ কৰিছে, কিন্তু সেইদৰে যদি মোক মাৰিবৰ কাৰণে বা আক্ৰমণ কৰিবৰ কাৰণে বা নানান ধৰণৰ যদি অসন্মান কৰিবৰ কাৰণে তেওঁ এনেদৰে তৰ্জন গৰ্জন কৰি আছে, তথাপিও যদি মই মৌন হৈ ধীৰে স্থিৰে ৰৈ থাকি তেওঁক দণ্ডিত কৰাৰ পৰা যদি মই ৰেহাই দিওঁ, দণ্ডিত কৰাৰ কথা যদি মই নাভাবো, এই গুণটো কোৱা হৈছে ক্ষমা। তাৰপিছত কৈছে ব্যাকুল ভাৱক লোকে সন্মুখ কহায়, সত্য বুলি তাক মাত্ৰ স্বৰূপ কহায়। যিটো ব্যাকুল ভাৱ, যিটো বুজা নুবুজা, আনৰ কৰ্মই আমাক আচৰিত কৰি তোলা, এনেকুৱা এটা ভাৱনা যদি আহে, সেই ভাৱনাটো কৈছে সন্মুখ। সন্মুখে পোৱাৰ পিছত সেইজনৰ ওচৰত আমি সদায় বৈশ্য হ'বলৈ বাধ্য হ'ব লগা হয়। মোতকৈ তেওঁ যে শ্ৰেষ্ঠ, এনেকুৱা এটা ধাৰণা আপোনা আপুনি অহাৰ পিছত তেওঁৰ মুখত, তেওঁৰ গুণত আমি আমি সন্মুখীন হ'বলৈ বাধ্য হওঁ। তেতিয়া নিজৰ অস্তিত্বৰ কথা আমি পাহৰিবলৈ বাধ্য হওঁ। এনেকুৱা এটা গুণকে কোৱা হৈছে সন্মুখ। যিখিনি জ্ঞান তত্ত্ব আমি দেহৰ মাজত সদায় আমি
ধাৰণ কৰি থাকোঁ, তাকে আজি এই গুণৰ মহিমাৰ তত্ত্বৰে ভগৱন্ত কৃষ্ণই অৰ্জুনৰ আগত প্ৰকাশ কৰিছে। তাকো বুলি দুখ নানা কৰ্মে গলে সুখ নাম তাৰ মন সুস্থ গলে উৎপত্তি গুণ অভয় বোলায় যিকুত তাকে বুলি নিৰ্ভয় কুশ নাহি তাক বুলি হিংসা জানি অপৰাধীয়া কৰে তাক সমাজ বুলি যদি ৰাজ দেখুৱাই ৰাম পাইলে নাহি আনন্দ পাইলে নাহি কষ্ট দৈবেল বেখন দুখতা আৰু নাম তুষ্ট ৰাম ন্যায় উপাৰ্জিত ধন জীৱ সৎপাত্ৰকে তাক দান দুয়াকো এতিয়া আকৌ পুনৰবাৰ কৈছে যে দম বুলি যিটো আমি বুজো সম দম দান যজ্ঞ জ্ঞান সত্য শৌচ ইত্যাদি ইত্যাদি প্ৰত্যেকটো বিশ্লেষণ এতিয়া প্ৰভু ভগৱন্ত কৃষ্ণ দিবলৈ যত্ন কৰিছে। এতিয়া দম বুলি কাক কয়? ইন্দ্ৰিয় সংযম কৰিলে তাৰে নামত দম। আমি ইন্দ্ৰিয়ৰ জৰিয়তে সমস্ত কৰ্মবাসনাবিলাক আমি কৰি আছো, কৰিবলৈ আমি বাধ্য হওঁ। কিন্তু সেই ইন্দ্ৰিয়ক যদি আমি সংযম কৰিবলৈ আমি শিকো, লোভ মোহ মায়া এই সমস্তৰ জৰিয়তে ইন্দ্ৰিয়ই সংযম হেৰুৱাই পেলোৱা এটা অৱস্থা হয়। কিন্তু সেই ইন্দ্ৰিয়ে সদায় লোভত মোহত মতি আছে। কিবা এটা ভাল বস্তু দেখিছে, দেখাৰ লগে লগে খোৱাৰ লোভটো তেওঁ সামৰিব পৰা নাই। কিন্তু মনে যদি কয় যে এই বস্তুটো তোমাৰ নহয়, তুমি খাব নোৱাৰিবা, তাহলে এই বস্তুটো খাবৰ কাৰণে যাওঁতেও নিশ্চয় কিবা এটা নিয়মৰ মাজেৰে নীতিৰ মাজেৰে আমি বিচাৰিব লাগিব। ইত্যাদি ইত্যাদি যিমানবিলাক ভাৱনা আছে, এই ভাৱনাবিলাককে কোৱা হৈছে সংযম। এই সংযম যেতিয়া থাকিব, ইন্দ্ৰিয়ক যেতিয়া সংযম কৰে মানে যিটো গুণ, সেই গুণটোকে কোৱা হৈছে দম। তাৰপিছত কৈছে সম থাকিব। আমি ইন্দ্ৰিয় প্ৰবৃত্তিবিলাকক একেদিনৰ ভিতৰতে দমন কৰিব নোৱাৰো। কিন্তু আমি জানো যে এই ইন্দ্ৰিয়ৰ বেয়া প্ৰবৃত্তিখিনিক আমি বাদ দিব লাগিব, এইটো জ্ঞানটোহে আছে। কিন্তু সেই ইন্দ্ৰিয়ক যদি আমি এটা নিয়মত আনিব লাগে, এটা নীতিত আনিব লাগে, আজি অলপ কালি অলপ এনেকৈ কৰি কৰি আমি ইন্দ্ৰিয়ৰ অসৎ প্ৰবৃত্তিবিলাক নাশ কৰিবৰ কাৰণে যদি প্ৰযত্ন কৰোঁ, এই ব্যৱস্থাটোকে কোৱা হৈছে সম। যিজন মানুহে আপোনাৰ নিচাযুক্ত দ্ৰব্যটো বা যিকোনো এবিধ খাদ্য তেওঁ নাখায়, তেওঁ মন কেতিয়াও সন্তুষ্ট নহয়। এনেকুৱা ভাৱনা যিয়ে দেখাৰ লগে লগে তেওঁ লাগিব, মনত পৰাৰ লগে লগে তেওঁ আসক্ত হ'বই। সেইজনক যদি এটা নিয়মিত কৰা যায় যে আজি তুমি যিমান খাই আছা, নাখালে নহয়, তুমি লাগে দিনে তুমি যিটো বস্তু যিমান পৰিমাণ ব্যৱহাৰ কৰা তাক আধা তুমি ব্যৱহাৰ কৰা। দুদিনমানৰ কাৰণে আধা তেওঁ আহিব। তাৰ পিছত যদি আৰু যদি কোৱা যায় যে সেই আধাৰো আধা তুমি কমাই দিয়া, এনেকে কৰি এটা নিয়মিত ব্যৱস্থাৰ মাজত আনোতে অসৎ প্ৰবৃত্তি বিৰাট
হৈছে কৰ্ম। আৰু এতিয়া সুখ আৰু দুখৰ কথা ক'বলৈ গৈছো যে আমি কৰ্মৰ ফলাফলৰ ওপৰত সুখ আৰু দুখ লাভ কৰোঁ। গতিকে আজি প্ৰভু ভগৱান কৃষ্ণই কৈছে যে দুখ বুলি কাক কয়? পাপ বুলি দুখ মন নানা কৰ্মে কৰিলে। ধৈৰ্যহীনভাৱে আমি এটা কৰ্মত নিৰ্দিষ্ট নাথাকি অনেক কৰ্ম যদি কৰিব লগা হয় তেতিয়াহ'লে আমাৰ সমান দুখী এই জগতত কোনো নাথাকে। এইটোকে কোৱা হৈছে দুখ। যিটো কৰ্ম আমি কৰিছো এই কৰ্মত আমাৰ বিশ্বাস নাই। বিশ্বাস নাই কাৰণে এইটো কৰ্ম ত্যাগ কৰি আমি অন্য এটা কৰ্ম কৰিবলৈ বাধ্য হৈছো। আমাৰ এই সংসাৰখনত এনেকুৱা কিছু লোক আছে চাবচোন বাৰু কবুলত আজি এইটো ব্যৱসায় কৰিছে, এইটো ব্যৱসায় কৰি দুপইচা ইনকাম কৰি ভাবিছে, কিন্তু এই ব্যৱসায় তেওঁ ইনকাম কৰিব পৰা নাই। এইটো ব্যৱসায় ত্যাগ কৰি অন্য এটা ব্যৱসায় তেওঁ আৰম্ভ কৰি দিলে। সেইটো ব্যৱসায়ো কৰি দুদিনৰ পিছত আৰু সেইটো ত্যাগ কৰি অন্য এটা ব্যৱসায় কৰিবলৈ গ'লে। গতিকে এনেকে ব্যৱসায় কৰোঁতে 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 কি হৈ গ'ল, তেওঁ কোনো এটা ব্যৱসায় ভিত্তিত তেওঁ বিশ্বাস নাইকিয়া হৈ গ'ল। গতিকে তেওঁ দুখৰ উপৰি দুখ, তেওঁ শৰীৰৰ দুখ, মনৰ দুখ, সমস্তবিলাক দুখ। কিন্তু এনেকৈ কিছু লোক আছে যিসকলে এটাই কৰ্ম তেওঁ প্ৰথমতে আৰম্ভ কৰিছে, সাধাৰণ ক্ষুদ্ৰ এটা কৰ্ম। সেই ক্ষুদ্ৰ কৰ্মটোতে তেওঁ বিশ্বাস কৰিছে। বিশ্বাস কৰোঁতে কৰোঁতে সেই বিশ্বাসৰ কৰ্মখিনি কৰোঁতে সেই এটা কৰ্মৰ জৰিয়তে তেওঁ এটা সময়ত গোটেই অঞ্চলৰ ভিতৰতে এটা কৰ্মৰ জৰিয়তে তেওঁ প্ৰতিষ্ঠা লাভ কৰিব পাৰিছিল। গতিকে এই তত্ত্বটোকে কৈছে যে নানা কৰ্মত যদি আমি বিষয়ত নিৰ্দিষ্ট হ'বলৈ যাওঁ তেতিয়াহ'লে এই ব্যৱস্থাটোকে কোৱা হৈছে দুখ। তেতিয়া সুখ বুলি কৈছে কাক? সুখৰ নামত আৰু হয় মনৰ সুস্থ হৈ। মন যেতিয়া সুস্থ হ'ব, পালেও সুখী, নাপালেও সুখী। পোৱা নোপোৱাৰ অংশত তেওঁ কোনোদিন নাথাকে। যি বস্তু তেওঁ হাতলৈ আহে তেওঁ তাতেই তেওঁ সন্তুষ্ট হ'বলৈ যত্ন কৰে। সেইজনৰ সমান সুখী লোক জগতত নাই। অচৰ্য বিমূৰ্তি ধন দৌলতে প্ৰত্যক্ষম এটা ৰূপ লৈ থাকিলে সেই বিষয়ৰ ওপৰত যদি সম্পদৰ ওপৰত তেওঁ যদি আসক্তি থাকে, সেই সম্পদবিলাক থকাৰ পিছত তেওঁ সুখ অনুভৱ কৰিব নোৱাৰে। কিন্তু দিনৰ দিনটো নাখাই নগৈ সন্ধিয়া সময়ত যি পায় তাকে ঈশ্বৰৰ প্ৰসাদ বুলি যদি তেওঁ গণ্য কৰি, ঈশ্বৰৰ অৱদান কৰি, ঈশ্বৰৰ কৃপা বুলি ইচ্ছা বুলি যদি গণ্য কৰি তেওঁ যদি সেইখিনিকে লৈ তেওঁ শান্তিৰে থাকিব বিচাৰে তেতিয়াহ'লে এই অৱস্থাটোকে কোৱা হৈছে সুখ। গতিকে ইয়াৰ পিছতো কৈছে যে তাৰ নাম ভয় যাক উৎপত্তি বোলাই, অভয় বোলাই তাক জীৱটো প্ৰলয়। এতিয়া ভয় আৰু অভয় এই দুয়োটাৰ প্ৰবৃত্তিটো আমাৰ লগত সৰ্বখনতে থাকে। এতিয়া ভয় বুলি কাক কৈছে? এই যে বেদ গীতাৰ মতে যিটো উৎপত্তিটোকে ভয় বুলি কৈছে। কিবা এটা উৎপাদন হৈ গ'ল, উৎপাদনটোৰ জৰিয়তে আমাৰ মনত যি এটা ভাৱনা আহে সেই ভাৱনাটোতে এটা ভয় সৃষ্টি হৈ যায়। যাৰ জন্ম হ'ল, জন্ম হোৱাৰ লগে লগে তেওঁক লৈ নানা ধৰণৰ এটা ভাৱনা আহি যায়। মোৰ গৃহত এটা নৱজাতকৰ আগমন ঘটিল, এটা জীৱৰ উৎপত্তি হ'ল। উৎপত্তি হোৱাৰ লগে লগে আমাৰ মনত এনেকুৱা কিছুমান ভাৱনা আহি যায় যে তেওঁক সুৰক্ষা দিবৰ কাৰণে, তেওঁক সদায় কৰে তুলিবৰ কাৰণে আমি নানা বিষয়ত নানান ধৰণে জড়িত হ'ব লগা হয়। অৰ্থাৎ ভয় থাকে, সকলো সময়ত আশংকা থাকে, ভবা মতে কৰ্মটো নহ'ব নেকি। গতিকে উৎপত্তিটোকে ভয় বুলি কোৱা হৈছে। সংসাৰৰ লগত এতিয়া সম্বন্ধ থাকিব। আজি যিটো বস্তু জন্ম হৈছে কাইলৈকে ধ্বংস হ'বই, হয়নে নহয় কওকচোন? জীৱ এটাৰ যেতিয়া জন্ম হ'ল এদিনটো সেই জীৱটোৰ মৃত্যু হ'ব। মৃত্যু ভয় আমাৰ সৰ্বখনতে জানে ক্ৰিয়া কৰি নাথাকে জানো?
গতিকে সেইটোকে কোৱা হৈছে যে ভয়। অভয় বোলে জাতক যিটো প্ৰলয় বুলি কৈছে, মহাপ্ৰলয়টো অভয় বা ভয়হীন এটা ৰূপ পাব পাৰে। প্ৰলয় মানে ধ্বংস। যেতিয়া ধ্বংসৰ গ্ৰাহত যেতিয়া আমি কৰিম, সেই মুহূৰ্তত আমি পলাবৰ কাৰণে কোনো ব্যৱস্থা যেতিয়া নোহোৱা বুলি অৱস্থাত আমি উপনীত হ'ম, সেই ক্ষণটো কোৱা হৈছে অভয়। আমি সেই ক্ষণত আমি নিৰ্ভয় সেই কৰ্মটো কৰিবৰ কাৰণে যে কৰ্মৰ লগত আমি মুখামুখি হ'বৰ কাৰণে প্ৰযত্ন কৰিব লাগিব। এইটো হৈছে অভয়। যে মহাদৈত্যসকলে, দৈত্য বুদ্ধি থকাসকলে যেতিয়া সমূহ সংগ্ৰামত যেতিয়া লিপ্ত হয়, মৃত্যুৰ কাৰণে তেওঁলোকে কেতিয়াও কুণ্ঠিত নহয়। দুৰ্বল সৈন্য যেতিয়া আগুৱাই আহি আছে, এই মুহূৰ্তত কোনোজনে মৃত্যুক ভয় নকৰে। এয়া হৈছে প্ৰলয়। প্ৰলয়ৰ সময়ত নিজৰ মৃত্যুকো তুচ্ছ জ্ঞান কৰিব লগা যিটো অৱস্থা মনৰ ভিতৰত যেতিয়া আহিব, সেইখিনিকে কোৱা হৈছে ভয়। আৰু তাৰ পিছতো কৈছে যে তাককে বোলয় ভয় কহে সৰ্বজন, তাক বুলি নিৰ্ভয় সংকোচ নাহি মন, তাক বুলি হিংসা যদি পৰপীড়া কৰে, তাক যম বুলি যদি ৰাগ দেশ এৰে। এতিয়া তাক কাক কয় আৰু নিসংকোচ কাক কয়, এই সমস্ত কথাটো কৈছে। তাককে বোলয় ভয় কহে সৰ্বজন, যিটো সময়ত আমি সদায় নিজৰ মনত ভয় আৰু শংকা ভাৱ এটা লৈ থাকোঁ, এই অৱস্থাটোকে কোৱা হৈছে ত্ৰাস। ত্ৰাসত পৰাৰ পিছত পৰিত্ৰাণৰ কাৰণে আমি কোনো উপায় বিচাৰি নাপাম। গতিকে এই অৱস্থাটোকে বা ভাৱনাটোকে কোৱা হৈছে ত্ৰাস। আৰু যেতিয়া মনত অকণমান সংকোচবোধ নাথাকিব, সেই ব্যৱস্থাটোকে কোৱা হৈছে নিৰ্ভয়, ভয়হীন এই অৱস্থাটো। আৰু যদি কাৰোবাক যদি আমি পীড়া কৰোঁ, আমাৰ কৰ্মই যদি কাৰোবাক উৎকণ্ঠিত কৰি তোলে, এই অৱস্থাটো কোৱা হৈছে হিংসা। আৰু যম বুলি যাক কোৱা হৈছে, যেতিয়া আমাৰ দেহত ৰাগ আৰু দ্বেষ এই দুয়োটা ভাৱনা নাথাকে, খং, ৰাগ, অভিমান ইত্যাদি ভাৱনাবিলাক যেতিয়া নাথাকে, অৰ্থাৎ ইন্দ্ৰিয়ক আমি যেতিয়া সংযম কৰিব পৰা অৱস্থালৈকে লৈ আহিব পাৰোঁ, সেই অৱস্থাটো কোৱা হৈছে যম। পাইলে নাহি আনন্দ, নপাইলে নাহি কষ্ট, দৈৱে লব্ধে সন্তোষ, তাহাৰ নামত তুষ্ট। এটা তুষ্ট বুলি কাক কৈছে, এই ধাৰণাটো দিছে। যদি আমি কিছু বস্তু বিচাৰি আছো, আমি বিচাৰি আমি পোৱা নাই, নাপালেও যদি মই যদি অসন্তুষ্ট নহওঁ, আৰু বিচাৰি পোৱা বস্তুটো পোৱাৰ পিছতো যদি আমি সেই বস্তুটোৰ ওপৰত আকৰ্ষিত নহওঁ, তেতিয়াহ'লে এই ভাৱনাটোকে কোৱা হৈছে তুষ্ট। ন্যায় উপাৰ্জিত ধন দিব সুপাত্ৰক, তাক দান বুলিয়া কহয় সৰ্বলোক। এতিয়া দান কাক কয়, তাৰ বৰ্ণনা কৰি দিছে যে মই ন্যায় উপাৰ্জিত যিখিনি সম্পদ ধন, কাকো অন্যায় নকৰাকৈ, কাৰোৰ পৰা চুৰ ডকাইতিৰ লুণ্ঠন নকৰাকৈ মই ন্যায়ভাৱে যিখিনি ধন উপাৰ্জন কৰিছোঁ, সম্পদ উপাৰ্জন কৰিছোঁ, এই সম্পদখিনি কাৰোবাক যদি দিয়া যায়, সি দান কেতিয়া হ'ব? যদি সুপাত্ৰক যদি দিয়া যায়, মোৰ দানটোৱে কাৰোবাক নহয় কাৰোবাক উপযুক্তভাৱে তেওঁক সহায় কৰিব পাৰিব লাগিব, বা মোৰ সেই ধনটোক যিজনে সৎ ব্যৱহাৰ কৰিব পাৰে, সেইজনকহে যদি মই দিওঁ, তেতিয়াহে সি দানত কৰিব পাৰে। গতিকে চাওক,